অশোক শৰ্মাই আৰু 2026ত নলবাৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব অশোক শৰ্মা পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়া অশোক শৰ্মাই কেতিয়া কংগ্ৰেছৰ যোগ কৰিব তাক লৈ কিন্তু চৰ্চা অব্যাহত আছে আৰু তাৰ পিছতে এতিয়া এই কথা চৰ্চালৈ আহিছে যে 2026ত নলবাৰী জিলা কংগ্ৰেছৰ প্ৰাৰ্থী নলবাৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব অশোক শৰ্মা আৰু ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব এসময়ৰ বিজেপিৰ বিধায়কে নিশা কংগ্ৰেছ নেতাৰ সৈতে অশোক শৰ্মাৰ ৰুদ্ধদাৰ বৈঠক নলবাৰী জিলা কংগ্ৰেছে দিলে সেউজ সংকট প্ৰদ্যুৎ ভূঞা আৰু ৰাতুল পাটোৱাৰীৰ সৈতে বৈঠকত মিলিত হ'ল অশোক শৰ্মা উল্লেখ কৰিব লাগিব প্ৰদ্যুৎ ভূঞা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু ৰাতুল পাটোৱাৰী হৈছে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি আমি জনাই দিওঁ হেঁচা কৰিছো মুঠৰ ওপৰত অচিৰেই কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই 2026ত নলবাৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব অশোক শৰ্মা আৰু ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব এসময়ৰ বিজেপি বিধায়কে আমি জনাই দিওঁ চেষ্টা কৰিছো নিশা কংগ্ৰেছ নেতাৰ সৈতে অশোক শৰ্মাৰ এয়া ৰুদ্ধদাৰ বৈঠক নলবাৰী জিলা কংগ্ৰেছে দিছে সেউজ সংকেত মুঠৰ ওপৰত যাৱতীয় সকলো প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অচিৰেই কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই 2026ত নলবাৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব অশোক শৰ্মা যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নিশা কংগ্ৰেছ নেতাৰ সৈতে অশোক শৰ্মাৰ ৰুদ্ধদাৰ বৈঠক নলবাৰী জিলা কংগ্ৰেছে ইতিমধ্যে সেউজ সংকেত দিছে প্ৰদ্যুৎ ভূঞা আৰু ৰাতুল পাটোৱাৰীৰ সৈতে বৈঠকত মিলিত হৈছে অশোক শৰ্মা যেটো আপোনালোকে ক'লে ইতিমধ্যে যে যেতিয়া কংগ্ৰেছৰ জয় মহিময় অৱস্থা আছিল তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 15 বছৰত অসমত কংগ্ৰেছে শাসন কৰিছিল নলবাৰীত 3টাকৈ সিট জিকিছিলে সেই সময়ত অশোক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাড়া ঘৰৰ অতি সৰু এটা কোঠাত বিজেপিৰ পতাকাখন আলাই কিনে অশোক শৰ্মা ডাঙৰীয়াই বিজেপিক নেতৃত্ব দিছিল আজি সেই নেতৃত্ব দিয়া ব্যক্তিজনে নিৰ্বাচন খেলিছিল আৰু তেখেতে নিৰ্বাচনত জিকিছিল কোনো কাৰণ নোহোৱাকৈ তেখেতৰ টিকটো কাটি দিছিল তেতিয়ালৈকে অশোক শৰ্মা ডাঙৰীয়াৰ আপত্তি আমি দেখা নাছিলোঁ অশোক শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি যেটো গম পালো যে বিজেপিত অৰিজিন যিসকল বিজেপিক অন্তৰেৰে ভাল পোৱা নেতা সেই নেতাসকলৰ এতিয়া স্থান নাই তেখেতসকল সম্পূৰ্ণৰূপে চেপি ধৰিছে তেখেতসকলে আচলতে যদি ক'ব যায় মানে হাৰ্ট পেচেণ্ট বনাই দিছে মানে দলৰ ভিতৰত অকল অশোক শৰ্মা ডাঙৰীয়া বুলি নহয় গোটেই অসমত এই এটা পৰিৱেশ সৃষ্টি হৈছে যিটো পৰিৱেশৰ বিৰুদ্ধে আজি হয়তো বহু ৰাজনৈতিক নেতাই সঁচা অৰ্থত বিজেপিক ভাল পোৱা ৰাজনৈতিক নেতাই এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু অশোক শৰ্মা ডাঙৰীয়াৰ দৰে এজন ভাল বিজ্ঞ ৰাজনীতিবিদ জনে বহুদিন ধৰি সংগঠনৰ কাম কৰিছে নলবাৰী সদৰ সমষ্টিৰ বিধায়কৰ পদ অলংকৃত কৰিছে তেখেতে যদি আমাৰ দলীয় মঞ্চত আহি আমাৰ দলক সেৱা আগবঢ়ায় তেনেহ'লে নিশ্চয় আদৰণীয় পদক্ষেপ হ'ব আৰু সেইকাৰণে আমি তেখেতৰ বাতৰিটো পাই থাকোঁ আৰু আজি আমি বিহাৰ ডাঙৰীয়া আৰু মই এই কথাখিনি পাতিবলৈ আহিছোঁ আজিৰ বৈঠকত কিবা নিশ্চয় সিদ্ধান্ত হৈছে এই ক্ষেত্ৰত সিদ্ধান্ত ইতিমধ্যে প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই কৈছে যে দলীয় এটা নিয়ম থাকে তেখেতে এটা দলত আছে সেই দলৰ পৰা নিশ্চয় তেখেতে অব্যাহতি ল'ব প্ৰথম তাৰপিছত যোগদানৰ কথা আহিব আৰু আমাৰ যিমান দূৰ লাগে অশোক শৰ্মা ডাঙৰীয়া যোগদান নিশ্চিত আৰু কংগ্ৰেছ দলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে জিলা পৰ্যায়ৰ পৰা এটা পৰ্যালোচনাৰ পিছতহে যোগদান হ'ব আৰু আমি নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা এটা ক্লিয়াৰেঞ্চ দিছোঁ যে অশোক শৰ্মাক আমি স্বাগতম জনাইছোঁ বিজেপি দল এৰিলে আমি আমাৰ দলত আহিব খুজিলে আমি তেখেতক দলত অন্তৰ্ভুক্ত কৰাম একেলগ হৈ দলৰ সংগঠনৰ কাম কৰিম আৰু আমাৰ উদ্দেশ্য 26 চনত নলবাৰীৰ 3টা বিধানসভা সমষ্টিত আমি বিজেপিক পৰাভূত কৰিব লাগে এইটো অশোক শৰ্মাৰ লগতে বহু কেইজন বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি এটা চৰ্চা চলি সেইটো ষ্ট্ৰেটেজি আমি এতিয়াই নকওঁ হয়তো জইন কৰাৰ পিছত আমি বেলেগ ষ্ট্ৰেটেজি ল'ব পাৰোঁ যেনেকৈ আজি অশোক শৰ্মা ডাঙৰীয়া জইনে কৰা নাই ইতিমধ্যে প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই ক'লে নলবাৰী সদৰ সমষ্টিৰ 212 নম্বৰ বুথৰ আজি তাতে যদি চাই বিজেপিৰ গোটেই মুখ্যম আঘাত গোটেই কৰ্মকৰ্তাই জইন কৰি দিলে আগতে যিটো আছিল যে আমাৰ বহুত কয় যে কংগ্ৰেছটো মুছলিমৰ দল হিন্দুৰ ঠাইত নাই হিন্দু জেগাত আমাৰ 8-10 ঘৰ কংগ্ৰেছ কৰ্মী থাকে আজি সেই বুথটোত যাওক আজিৰ পৰা গম পাব আজি হয়তো বহুত ধমক দিব আঁচনি কাটিম বুলি ক'ব সেইটো বেলেগ পৰিৱেশ সেইটো চৰিত্ৰ তেখেতসকলৰ আছে কিন্তু সেই চৰিত্ৰটোক আৰু এতিয়া ভয় নকৰে আজি সেই বুথটোত যদি যায় 90 আমাৰ 90 এই পৰিৱৰ্তন আৰম্ভ হ'ল আৰু আমি বুথে বুথে যোগদান কৰোঁ আমি বুথে বুথে আজি অশোক শৰ্মা ডাঙৰীয়াৰ তেখেতৰ টিমৰ মানুহ হওক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াক ভাল পাই হওক কংগ্ৰেছ দলৰ আইডিঅলজি ভাল পাই হওক আমি বিজেপিৰ ওপৰত যিসকলে অসন্তুষ্ট সেই গোটেই অসন্তুষ্টসকলক ল'ব খোজোঁ আৰু আমাৰ নলবাৰীখনক আমি আগুৱাই নিব খোজোঁ আৰু বিশেষকৈ আজি মেডিকেল কলেজখনৰ কথাটোত আমি বহুত লাগিছিল আমাৰ চিভিলখনৰ সেই কথাটোত মুখ্যম আঘাত এটা দি থ'লে আজি না মেডিকেল কলেজত কিবা সুবিধা আছে না এইখন মেডিকেলৰ কিবা ব্যৱস্থা আছে আমি নলবাৰীত এটা সুন্দৰ ধৰণে এটা পৰিৱেশ আৰম্ভ কৰিম যে বিৰোধী আচলতে যিটো ভূমিকা ল'ব লাগে
জনসাধাৰণৰ প্ৰতিটো সমস্যাক লৈ আমি একলগ হৈ মাৰো এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য অশোক শৰ্মাৰ আগমনে কংগ্ৰেছক কিদৰে গতি দিব অভিয়াছলি এটা ভাল গতি দিব কিয় যে যিসকল ব্যক্তিৰ হাতত ধৰি বহুতে বিজেপি কৰিছিলে বিধায়ক হৈছিলে বহুতে মেম্বাৰশ্বিপ পাবৰ কাৰণে অশোক শৰ্মা ডাঙৰীয়াক লগ কৰিব লগা হৈছিল সেই মানুহজন যেতিয়া ইমান ডাঙৰ আইডিঅলজি থকাৰ পিছত তেখেতে আজি এৰি আহিব নিশ্চয়কৈ তেখেতৰ সেই যিটো চিন্তাধাৰা আজি কংগ্ৰেছ দল ভাল বুলি যদি তেখেতে ভাবিবলৈ লৈছে ইয়াৰ পৰা উমান লগ যে এইটো এটা বেলেগ গতি ল'ব কাৰণ অশোক শৰ্মা ডাঙৰীয়াৰ ফলোৱাৰ্ছ আছে অশোক শৰ্মাৰ নীতি আৰু স্থিতিটোতেই যদি আজি এনেকুৱা কুৱেশ্যন ৰেইজ হয় তেনেহ'লে বহু বিজেপিক ভাল পোৱা কৰ্মকৰ্তাই আমাৰ লগত কথা পাতি আছে যে আমি অসন্তুষ্ট তেখেতসকলে ভাবিব যদি অশোক শৰ্মা ডাঙৰীয়াৰ দৰে মানুহে বিজেপিক ইমান ভাল পাই উঠিও কংগ্ৰেছ দলত যাব পাৰে তেনেহ'লে আমি কিয় নোৱাৰিম গতিকে এইটো এটা গতি দিব আৰু গতি জিলাখনত এটা সংগঠন অকল নলবাৰী সদৰ সমষ্টিত নহয় তিনিটা সমষ্টিতে সংগঠনৰ গতি দিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু নলবাৰী বিজেপিৰ গুৰি ধৰোঁতা কংগ্ৰেছ দলত যোগদান কৰিব তো আমি বাতৰিটো কিমান সত্য সেইটো জনাৰ কাৰণে আজি জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী মই আমি আহি তেওঁৰ লগত আলোচনা কৰিম আলোচনাৰ ফল কেনেকুৱা হ'ল আলোচনা মানে কংগ্ৰেছ দল আপোনালোকে জানে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল আমাৰ দলৰ আস্থা বা আমাৰ দলৰ যি আইডিঅলজি যোনে মানি জইন কৰিব বিচাৰে সকলোৰে কাৰণে দলৰ দুৱাৰ খোলা আছে আৰু তেখেতৰ কথাৰ পৰা লাগিল যে তেওঁ স্বইচ্ছাই আমাৰ দল মানে যোগদান কৰিব বিচাৰিছে চ' আমি তেওঁক নিমন্ত্ৰণ কৰিছোঁ কেতিয়ালৈকে যোগদান কৰিব এতিয়ালৈকে এইটো সিদ্ধান্ত হোৱা নাই আগতে তেওঁৰ নিজৰ যিটো ৰাজনৈতিক দলত আছে তাৰ পৰা তেওঁ যেতিয়া সদস্য পদৰ পৰা ত্যাগ কৰিব তাৰপিছত মোক যোগদান কৰিব আৰু নলবাৰী যিহেতু আপুনি এগৰাকী সমীকৰণটো নিৰ্বাচনলৈ বহু সময় আছে নিৰ্বাচনৰ কথা এতিয়া ভবা নাই নিৰ্বাচন জিকিবলৈ হ'লে ৰাইজৰ সঁহাৰি লাগিব মই ভাবোঁ যিহেতুকে অশোক শৰ্মা নলবাৰীৰ বিজেপি দলৰ এজন গুৰি ধৰোঁতা আছিলে বহু বছৰ তেওঁ সংগঠনৰ লগত জড়িত আছে হয়তো তেওঁ যেতিয়া কংগ্ৰেছ দললৈ আহিব তেওঁৰ যি ফলোৱাৰ আছে সেয়া কংগ্ৰেছতো আহিব আৰু তাৰোপৰি এইটো এটা মানে এটা যদি তেওঁ আমাৰ কংগ্ৰেছ দল যোগদান কৰে যে যিটো বিজেপিয়ে শ্লোগান দিছিলে এটা সময়ত কংগ্ৰেছ মুক্ত ভাৰত মানে হ'ব তাৰে ওলোটা পৰিৱৰ্তন যে এতিয়া বিজেপিৰ পৰাও অশোক শৰ্মাৰ নিচিনা প্ৰায় 3 দশক কাল লাগি থকা ব্যক্তি যোনে RSSৰ পৰা আহি বিজেপিত মানে আছিলে সংগঠনত আছিলে সেনেকুৱা ব্যক্তিও কংগ্ৰেছলৈ আহিব ধৰে গোটেই অসমতে এটা তাৰ প্ৰভাৱ পৰিব RSSৰ নেতা অশোক শৰ্মা আৰু প্ৰদ্যুৎ বা সমীকৰণটো কেনেকুৱা হ'ব মই আগতেই ক'লোঁ যে নিৰ্বাচনৰ কথা আমি ভবা নাই নিৰ্বাচনৰ কাৰণে আমাক আস্থাত ল'ব লাগিব আৰু আজি তেওঁ এজন এটা বেলেগ ৰাজনৈতিক দলৰ পৰা অহাৰ কাৰণে প্ৰশ্ন উঠিছে তাৰ লগতে আজি এটা অনুষ্ঠানত আমাৰ 4 নম্বৰ মণ্ডল কংগ্ৰেছত 212 নম্বৰ বুথত প্ৰায় 70জন ব্যক্তি আজি এখন সভাত আছিলে তাৰে 37জন বিজেপি দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰিছে আৰু বিজেপি দলৰ তেওঁলোকৰ কিছুমান অফিচ বিয়াৰাৰো আছিলে এনেকুৱা ব্যক্তি আহি যোগদান কৰিছে মানে মৌভংগ আৰম্ভ হৈছে নলবাৰীতে নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা সিদ্ধান্ত লৈছে ইতিমধ্যে যিসকল কংগ্ৰেছ আমাৰ নেতৃত্বত আছিলে তেওঁলোকে কংগ্ৰেছৰ বেয়া দিনৰ মানে কংগ্ৰেছ এৰি গৈছে এনেকুৱা ব্যক্তিসকলক যোগদান কৰাত আমাৰ তৃণমূল পৰ্যায়ৰ সদস্যসকলেও আৰু আমাৰ বহু নেতাই আপত্তি জনাইছে যোগদান মানে কৰিব মানে অশোক শৰ্মা কেতিয়ালৈকে যোগদান কৰিব বুলি আশা কৰিব পাৰে তেখেতে কি ক'লে বৈঠকত অনতি পলমে তেওঁ যোগদান কৰিব আৰু দিন এতিয়াও ঠিক হোৱা নাই কিন্তু তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ পিছত যোগদান কৰিব নিশ্চিত কংগ্ৰেছ দলত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে প্ৰায় নিশ্চিত কংগ্ৰেছত যোগদান কৰাৰ পিছত টিকেট পোৱাৰ সম্ভাৱনা কেনেকুৱা মই বাৰ কৈ আছোঁ যে নিৰ্বাচন 2 বছৰ আছে আৰু সেই সময়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত